আজিকালি মই নিজক অকণমান ব্যস্ত ৰাখিবলৈ চেষ্টা কৰোঁ, কাৰণ দিনখৰ দিনটো ঘৰতে থকা হয় আৰু অলপমান ব'ৰো হৈ যোৱা হয়, যাৰ কাৰণে অকণমান নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, চাদৰ দহি বাতিবলৈ শিকি গ'লোঁ। আজৰি সময়ছোৱাত প্ৰায় এইবিলাক কাম কৰি নিজকে ব্যস্ত কৰি ৰাখোঁ। এয়া আকৌ দেউতাই মাছ লৈ আনিছে, গাঁৱৰে এঘৰত পুখুৰী সিঁচিছিলে। চাওকচোন কি ধুনীয়া ন মাছকেইটা। এয়া ধুনীয়াকৈ মায়ে মাছকেইটা বাছি কাচি চালনী এখনত শাকৰ সৈতে বনাবলৈ থৈ দিছে দেই। আৰু মায়েনো কেনেকৈ বনাব, কি বনাইছে মাৰ মুখেৰে শুনক আপোনালোকে। বাৰী পদিনা খাবা দেই, ধুনীয়াকৈ পিচি দিবা মিক্সিতে। তাৰপিছত সৰু সৰু মাছ ভাজিম, টেঙা মাছ আগ দি পেলাই দালি, ডাঙৰ মাছকেইটা ফ্ৰাই কৰিম, দাইলত দিম আৰু সৰু সৰুকেইটা ফ্ৰাই কৰি দিম দেই। কেনে টেষ্টি হ'ব। আৰু দাংবডি ভাজি বনাই দিছোঁ। এয়া দাংবডি ভাজি বনাই দিছোঁ। দেই, খাব লাগিব। আপুনি মানুহে লৈ আহে, মানুহক খাব পাৰে কৰি দিম মই। ইয়াত কি এতিয়া কুটিছা ন তুমি? টেঙা মাছ আৰু মধুখালাং। আচ্ছা, টেঙা আমৰ আৰু মধুখালাং। মাছৰ তৰকাৰী বনাম, দাইলটো অকণ বইল কৰা আছে। সেয়া শুনিলেনে, সম্পূৰ্ণ প্লেনিঙৰ মাজেদি আজি আমাৰ ভাত সাজো ৰেডি হৈ গ'ল। দেখিছেনে কিমানবিলাক আইটেম আছে আজি ভাত সাজত। আৰু খাবলৈও কিন্তু বহুত টেষ্টি হৈছিলে আকৌ দেই। আৰু আজি ভিডিঅ'টো যদি ভাল পালে তেন্তে হ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ বাই।